সকলোকে নমস্কাৰ। মই এই ভিডিঅ'টো বনাইছোঁ। আমি হ'লেও ক্ৰিকেট খেলি ভাল পাওঁ, ক্ৰিকেট খেলিব যাওঁ। মানে মানুহে যেতিয়া মাতে অলপ আমাক ক্ৰিকেট খেলাৰ কাৰণে এটা গেম মানি দিয়ে। আমি বিশ্বাসত যাওঁ। 4 দিন আগত আমি গৈছিলোঁ গুইনালগুৰি, আমাক মাতিছিল। তাত আমি 6জন প্লেয়াৰ গৈছোঁ। বঙাইগাঁৱৰ পৰা 1500 কৰি দিয়ক এটা কৈছে, গাড়ী ভাড়া দিয়ক কৈছে আৰু কিবা খাৱা খৰচ দিয়ক কৈছে। মানে বাই লাইক মেচটো আমি হাৰি গৈছোঁ। মানে 135 ৰান দি আমি মেচটো হাৰি গৈছোঁ। আমাৰ 6জনৰ ওপৰত গেম নহয়, সিহঁতৰো মানুহ আছিল। বলাৰে মাৰি খাইছে, কিবা বেয়া পাৰফৰ্মেঞ্চ হৈছে সেইকাৰণে আমি হাৰিছোঁ। এইটো হাৰাৰ কথা নহয়। যেতিয়া ফাইনেন্সাৰে হাৰাৰ পিছত যে পইচা দিব আছে, সিহঁতে আমাক বিশ্বাস কৰি 3 দিন কৰি ঘূৰাল। মই সকলো মোৰ ক্ৰিকেট প্ৰেমী ভাই বন্ধুক এইখিনি কোৱা কৈছোঁ যে এই গুইনালগুৰি জেগাত নাযাব। মানে ফাইনেন্সাৰৰ নাম আছিল আবু বাক্কাৰ আৰু কি হুছেইন, গোলাপ হুছেইন এই দুজনে আমাক মাতিছিল। মানে বেলেগ থৰকৈ মাতিছিল গৈছিল, সিহঁতে মানে মাৰে এনেকুৱা কৰে। নেক্সট টাইম যদি আপোনালোকে খেলাব যাব, আগত এডভান্স মানি ল'ব। মই বুলি নহয়, সকলো মানে ক্ৰিকেট যোনে খেলে সকলোলৈ যদি মেছেজটো যায় চাই ল'ব। আৰু আপোনালোকে বিশেষ কৰি গুইনালগুৰি সেনেকুৱা জেগাত কোনোদিন খেলিব নাযাব যদি মাতে। থাৰ্ড ক্লাছত পইচা মেটাৰ নাৰাখে। মই ভিডিঅ'টো বনোৱাৰ কাৰণ হ'ল যে মই যোনটো ঠগ খাইছোঁ বেলেগে যেনেকৈ ঠগ নাখায়। আমি খেলোঁ, অলপ পইচা দিয়ে আমি কাম এৰি যাওঁ, গেম মানি পাওঁ, সেইকাৰণে আমি খেলোঁ। খেলাৰ ওপৰত ইণ্টাৰেষ্ট, আমাৰ পইচা সেনেকুৱা লোভ নাই। কিন্তু পইচাটো আমাক নালাগে, মেটাৰ নকৰে। নেক্সট টাইম যদি কোনোবাক মাতে নাযায়, প্লিজ ভিডিঅ'টো চাব আৰু শ্বেয়াৰ কৰক যিমান পাৰে। এই যে লাষ্ট পায় আৰু নেক্সট টাইম যদি কোনো এনেকৈ জইন নকৰে, তাৰ যদি কেপাচিটি নাই জইন নকৰে, মানুহ যদি পইচা মাৰাৰ কাৰণে সিহঁতে প্লেয়াৰক মাতি অপমান কৰে, তাৰ ক্ৰিকেট খেলিব নালাগে, ক্ৰিকেটৰ নামত মুখত আনিব নালাগে। এইখিনি কৈ মই ৰাখিলোঁ ভিডিঅ'টো।